নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। APDCL বিভাগৰ ফালৰ পৰা প্ৰায় 5,000 নতুনকৈ চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। শ্বৰ্ট নটিফিকেশ্যনখন মুকলি কৰিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। বিদ্যুৎ বিভাগৰ ফালৰ পৰা চাকৰিখিনি মুকলি কৰি দিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব বিচাৰে APDCL ৰিক্ৰুটমেণ্ট 2024 কাৰণে নটিফিকেশ্যনখন ৰিলিজ কৰি দিছে। প্ৰায় 5,000 ভেকেঞ্চিৰ কাৰণে নটিফিকেশ্যনখন ৰিলিজ কৰিছে। আপোনালোকে দেখিব পাৰিছে APDCL, AEGCL আৰু APGCL এই গোটেইখিনি মিলাই পেলাই আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, এই ভেকেঞ্চিকেইটাৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। 2024-25 বৰ্ষৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰি দিছে APDCLৰ আণ্ডাৰত, বিদ্যুৎ বিভাগৰ আণ্ডাৰত। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে APDCL ৰিক্ৰুটমেণ্ট 2024 কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। 2024-2025 ভিতৰত এই ভেকেঞ্চিখিনি আপোনালোকে আহিবলগীয়া আছে APDCLৰ ফালৰ পৰা। তাৰ ওপৰত এখন শ্বৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে। মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। নেম অফ দ্য ডিপাৰ্টমেণ্ট দেখিব হৈছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছাম। অৰ্গেনাইজেশ্যন নেম দেখিব হৈছে APDCL, AEGCL, APGCL। টোটেল ভেকেঞ্চি আছে 5,000 প্লাছ। এক্সপেক্টেড দিয়া আছে ইয়াতকৈ ভেকেঞ্চি বাঢ়িবও পাৰে। নেম অফ দ্য পোষ্ট আছে আপোনালোকৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট, সহায়ক, ড্ৰাইভাৰ, আদাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। কেটেগৰী আছে আছাম গভৰ্ণমেণ্টৰ জব হয়, জব লোকেশ্যন আছাম হয়। অফিচিয়েল ৱেবছাইট আছে apdcl.org.website হয়। এইটো ৱেবছাইট আবেদনসমূহ কৰিব পাৰিব। কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, আৰু ফুললি যিখন এডভাৰটাইজমেণ্ট হয় সেইখন আপোনালোকক কেতিয়া আহিব, মই এইখিনি কথা আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আৰু ইয়াত আপোনালোকে দেখিব যে পোষ্ট নেম আছে অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আছে OFA। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাসমূহ 16,800 পৰা 60,500 টকা পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে লাভ কৰিব 5,800 টকা। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই অপৰচুনিটিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড আৰু যদি আপোনালোকে ইলিজিবল হয়, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট নেম আপোনালোকে দেখিব আছে সহায়কৰ ভেকেঞ্চি আছে, আৰু আপোনালোকৰ লাইট ভিচাইকল ড্ৰাইভাৰৰ ভেকেঞ্চিও আছে LVD। নেম অফ দ্য পোষ্ট আপোনালোকে গোটেইখিনি দেখিব পাৰিছে। পে স্কেলসমূহ আপোনালোকৰ 12,400 পৰা 47,000 পৰ্যন্ত লাভ কৰিব। গ্ৰেড পেসমূহ লাভ কৰিব 5,500 টকা। পোষ্ট নেম আপোনালোকে দেখিব পাৰিছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AO ভেকেঞ্চি আছে, আৰু ইয়াৰ কাৰণেও আপোনালোকৰ চেমে লাভ কৰিব। দৰমহাসমূহ 16,800 পৰা 60,500 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট নেমটো কৈছোঁ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AO ভেকেঞ্চি আছে। গ্ৰেড পে আপোনালোকৰ 8,700 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে, অপৰচুনিটি আপোনালোকে মিছ নকৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা 18 পৰা 40 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWBD ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সনসমূহ লাভ কৰিব। আৰু ডিপাৰ্টমেণ্টৰ কেন্দ্ৰীয়সকলক 7 বছৰকৈ আপোনালোকে এজ ৰিলেক্সনসমূহ আপোনালোকে ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত লাভ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈছোঁৱে। অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, আৰু কম্পিউটাৰ বিষয়ে আপোনালোকে জানিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী পদৰ ক্ষেত্ৰত, কিছুমান পদৰ ক্ষেত্ৰত, সহায়কৰ পদৰ ক্ষেত্ৰত SSLC পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। লাইট ভিচাইকল ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকে SSLC লগত 2 বছৰীয়া এক্সপিৰিয়েঞ্চ বিচাৰিছে। এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন বিচাৰিছে, আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি আপোনালোকে জানিব লাগিব। চ' ইণ্টাৰেষ্টেড যদি আপোনালোকে ইলিজিবল হয়, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এই ভেকেঞ্চিসমূহ আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই আপোনালোকক জনাইছোঁ। ফুল নটিফিকেশ্যনসমূহ কেতিয়া আহিব মই জনাই দিছোঁ। ইয়াৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যেতিয়াই নটিফিকেশ্যন আহিব, ফুল নটিফিকেশ্যন, তেতিয়াই আপোনালোকৰ ভিডিঅ' সকলোকে আগত লাভ কৰিব। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকৰ মাৰ্চ এপ্ৰিল মাহত এডভাৰটাইজমেণ্টখন মুকলি কৰিব, আৰু মে' মানৰ পৰা এই ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ প্ৰতিবেদন